আঞ্চলিক কমিটিখন গঠন কৰা হয়। ইয়াতে আপোনাৰ সভাপতি হিচাপে মুক্তাৰ হুছেইন লালু ডাঙৰীয়া তেখেতক নিৰ্বাচন কৰা হৈছে আৰু আপোনাৰ সাধাৰণ সম্পাদক হিচাপে মই আছোঁ মহম্মদ ইমৰান হুছেইন লালু। এনেকুৱা আমাৰ গোটেইখন যিখন আঞ্চলিক কমিটি আছে টোটেল 34জনীয়া কমিটি এখন আছে ইয়াতে। গোটেইখিনি মানুহ আজি ইয়াতে গঠন কৰিলে দেখা পালে। ইয়াৰ পিছত আমি ডিমৰীয়া আঞ্চলিকৰ এখন কমিটি গঠন হৈছে ডিমৰীয়াৰ উন্নতিৰ হকে আৰু আমাৰ গৰীয়া মানুহখিনিৰ বিভিন্ন সমস্যা যি আছে এই সমস্যাৰ হকে আমি মাত মাতি যোৱাৰ কাৰণে কাম কৰিম আগবাঢ়ি যাম। ইয়াতে বিভিন্ন জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোকৰ লগত আমি একেলগে মিলি কান্ধে কান্ধে মিলাই গতিকে যিমানটো সমস্যা আছে সেই সমস্যাবোৰ মাত মতাৰ কাৰণে আগবাঢ়িব প্ৰস্তুত। ডিমৰীয়াৰ জনজাতীয় দল সংগঠনসমূহৰ কেনেধৰণৰ সঁহাৰি পাইছে? আমাক খুব সহায় দিয়ে, তেওঁলোকে আমাক চিনি পায়, কিন্তু কথা হ'ল কি আমি মানুহবোৰ সিঁচৰতি হৈ আছোঁ। ইয়াতে যেনেকৈ চাউলৰ মাজত ধানৰ দৰে আমি সিঁচৰতি হৈ আছোঁ। কপালকাটাত আপোনাৰ ক'ৰবাত 10-15 ঘৰ আছে, আমাৰ সেইটো চাইডে ক'ৰবাত 2 ঘৰ ক'ৰবাত 1 ঘৰ, গোটেইখিনি মানুহ হিন্দু সমাজৰ মাজত সোমাই আছে। গতিকে এইবোৰ মানুহ তেনেকৈ সিঁচৰতি হৈ থকাৰ কাৰণে মানুহবোৰক আমি চিনাকি নাই, জানে মানুহবিলাকে আমাক এই মানুহখিনি অসমীয়া মুছলমান তেওঁলোকে আমাক এটা সম্বোধন কৰে, কিন্তু একচুৱেলি তেওঁলোকে আজিলৈকে চিনাকি হোৱা নাছিল। আমাৰ এখন যেতিয়া কমিটি থাকিব, এখন যেতিয়া আমাৰ আঞ্চলিক কমিটি থাকিব, তেওঁলোকে তেতিয়া চিনাকি হোৱাৰ সুবিধা পাব। আমাৰ পৰা তেওঁলোকে ইনফৰ্মেশ্যন পাব যে ইয়াতে কিমানখিনি গৰীয়া মানুহ একজেক্টলি আছে। এই মুছলমান বুলি ক'লেতো ডিমৰীয়াত বহুত মানুহ আছে, কিন্তু গোটেইবোৰ মুছলমান গৰীয়া নহয়। গতিকে যিখিনি গৰীয়া আছে সেইখিনি আমি বাছি লোৱাৰ ব্যৱস্থা কৰি আছোঁ আৰু তাৰ বাবেও ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। সোণাপুৰত ইতিমধ্যে আমি চাইছোঁৱে বেছি সংখ্যক আমাৰ সোণাপুৰত গৰীয়া মানুহ নাই, যিখিনি আছে সেইখিনি আমি বাছি উলিয়াইছোঁ। প্ৰায় পাতলি ফালে কাম চলি আছে, অতি শীঘ্ৰে তাতো সমাপ্ত কৰা হ'ব। গতিকে এনেদৰে আমি আগবাঢ়ি আছোঁ। ঠিক আছে।